हेलो एवरीवन आज जो रेसिपि देखाइছোঁ আপোনালোকক टाइम লাগিব অলপ কিন্তু খাবলৈ বৰ টেষ্টি লাগে আৰু আজি মই বনাব লৈছোঁ ছাগলী মাংসৰ বইল আৰু কোনে কৈছে ছাগলী মাংসত যে তেল এসোপামান মছলা এসোপামান লাগে বুলি একো দৰকাৰ নাই বলক আজি মোৰ লগত বনাওঁ আৰু ইয়াত দেখিছেনে পানীত মই ইয়াত সকলো মছলা দি দিলোঁ মছলা মানে কি আৰু তেজপাত নহৰু এটা আৰু ইয়াত গোটা মছলা কেইটামান আৰু জলকীয়া আৰু ইয়াত অকণমান উতল অহাৰ পিছত মই ইয়াত ছাগলী মাংসখিনি দি দিলোঁ আৰু দিয়াৰ পিছত অকণমান সময় ঢাকি দিম এটা উতল অহাৰ পিছত আকৌ মই ইয়াত হালধি দি দিলোঁ ৰং কালাৰটোৰ কাৰণে আৰু ইয়াত দিয়াৰ পিছত পানীখিনি যেতিয়া শুকাই যাব এনেকৈ শুকাই যোৱাৰ পিছত আকৌ অলপ পানী দি দিম আৰু ইয়াত পানী দিয়াৰ পিছত আকৌ শুকুৱাই দিম আৰু শুকোৱাৰ পিছত দেখিছেনে ইয়াত ছাগলী মাংসৰ কিমান ধুনীয়াকৈ তেল ওলাই গ'ল আৰু দেখিবলৈ একেবাৰে গাহৰি যেন লাগিছেনে বাৰু কিন্তু গাহৰি নহয় দেই ছাগলীহে আকৌ আৰু একেবাৰে লোকেল ছাগলী হয় আৰু খাই কিন্তু বৰ টেষ্টি লাগিল আৰু ইয়াত দেখিছেনে মোৰ ছাগলী ৰেডি হৈ গ'ল আজিলৈ বাই।